নমস্কাৰ ইকুইপাথৰ অন্যটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি অৰ্থনীতিৰ লগত জড়িত হৈ থকা কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। চাৰলৈ আগবঢ়াৰ আগতে এটা কথা মই উল্লেখ কৰি দিওঁ যে সময় খুব কম আছিল, যাৰ বাবে গোটেইবোৰ কুৱেশ্যন আনচাৰ ইংৰাজীতে ৰখা হৈছে যদিও মই যিমান পাৰোঁ গোটেইবোৰ আলোচনা অসমীয়াতে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ, গতিকে আপোনালোকে যাতে সহায় সহযোগিতা আগবঢ়ায়। এতিয়া প্ৰথমটো প্ৰশ্ন আমাক কি সুধিছে যে এখন দেশৰ যেটো ওভাৰঅল ডেভেলপমেন্ট মানে যাক আমি সামগ্ৰিক উন্নয়ন বুলি কওঁ তাক আমি কিহৰ সহায়ত নিৰ্ধাৰণ কৰিব পাৰোঁ। ইয়াত আমাক চাৰিটা অপচন দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 মানে অল অফ দ্য এবভ। যিকেইটা কাৰক ইয়াতে উল্লেখ কৰিছে গোটেইকেইটা কাৰকৰ সহায়তে এখন দেশৰ আমি সামগ্ৰিক উন্নয়ন নিৰ্ধাৰণ কৰিব পাৰোঁ। এতিয়া সামগ্ৰিক উন্নয়ন নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি সেইখন দেশত কিমান মানুহ শিক্ষিত, সেইখন দেশৰ স্বাস্থ্যজনিত সমস্যা আছে নেকি বা স্বাস্থ্যৰ ক্ষেত্ৰত কিমান উন্নত, তদুপৰি জনমূৰি আয় কিমান, এই সকলোবোৰ ফেক্টৰ কনসিডাৰ কৰিহে আমি এখন দেশ কিমান উন্নয়ন তাক নিৰ্ধাৰণ কৰোঁ। Question number 2, which one of the following is the new way of providing loans to the rural people? মানে যিবোৰ গ্ৰাম্য অঞ্চলৰ দুখীয়া লোক আছে সেই দুখীয়া লোকসকলক ঋণ প্ৰদানৰ ক্ষেত্ৰত নতুন পদ্ধতি কি, তাৰ বিষয়ে আমাক এই চাৰিটা অপচনৰ ভিতৰত বাছি উলিয়াবলৈ দিছে। আৰু এই চাৰিটা অপচনৰ ভিতৰত যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপচন নম্বৰ 4 সেলফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গ্ৰুপ। বৰ্তমান সময়ত আমি আত্মসহায়ক গোটবোৰৰ জৰিয়তে চৰকাৰে ভিন্ন সুবিধা প্ৰদান কৰি থকা দেখিবলৈ পাইছোঁ আৰু এই সুবিধাসমূহৰ জৰিয়তে আপুনিও স্বাৱলম্বিতাৰে জীৱন নিৰ্বাহ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 3 সুধিছে which among the following authorities issues currency notes? মানে ভাৰতবৰ্ষত নিম্নোক্ত কোনটো অথৰিটিয়ে মুদ্ৰা বা নোট প্ৰৱৰ্তন কৰে। আৰু এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ 4 বা অপচন নম্বৰ 4 যেটো আমাক দিয়া আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নোট প্ৰৱৰ্তন কৰে আৰু ভাৰতবৰ্ষত নোট প্ৰৱৰ্তনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মিনিমাম ৰিজাৰ্ভ সিস্টেম অৰ্থাৎ সৰ্বনিম্ন সংৰক্ষণ পদ্ধতি ব্যৱহাৰ কৰে আৰু এই পদ্ধতিৰ জৰিয়তে ভাৰতবৰ্ষত মুদ্ৰা প্ৰচলন কৰি আহিছে। এই পদ্ধতিটো ভাৰতবৰ্ষত 1956 অৰ্থাৎ 1956 চনৰ পৰা প্ৰযোজ্য হৈ আহিছে। ইয়াৰ লগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিখন আইন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন 1934 তাত যেটো সেকশন 22 আছে মানে সেকশন 22 আছে, সেই 22ৰ জৰিয়তে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতবৰ্ষত যে নোট প্ৰৱৰ্তন কৰিব পাৰে তাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক একচেটিয়া অধিকাৰ দিয়া হৈছে। ফৰত খুদিছে যে BMI অৰ্থাৎ বডি মাছ ইনডেক্স যেতিয়া আমি ক্যালকুলেট কৰোঁ তাৰ কাৰণে যেতিয়া বডি মাছ ইনডেক্স উলিয়াব লগা হয় তেতিয়া যেটো এজন মানুহৰ যেটো ওজন আছে সেই ওজনটোক আমি কিহেৰে হৰণ কৰোঁ, হৰণ কৰিলে আমি বডি মাছ ইনডেক্সটো লাভ কৰিবলৈ সক্ষম হ'ম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ বি। আপোনালোকে দেখিছে ইয়াতে স্ক্ৰীনত ডিসপ্লে হৈছে দ্য স্কোয়াৰ অফ দ্য হাইট মানে সেই মানুহজনৰ যিমান উচ্চতা আছে বা যিমান ওখ তাক স্কোয়াৰ কৰি দিলে যেটো নাম্বাৰ ওলাব সেইটোৰে যদি আমি মানুহজনৰ যেটো ওজন সেইটো আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি BMI অৰ্থাৎ বডি মাছ ইনডেক্স লাভ কৰিবলৈ সক্ষম হ'ম। যেতিয়া BMI ইনডেক্সটো বেছি হ'ব সেই ইনডেক্সে আমাক কি ইন্ডিকেট কৰে যে আমাৰ বডিত ফেটনেছ বেছি হৈছে আৰু ফেটনেছ বেছি হোৱা বডিৰ কাৰণে খুব হাৰ্মফুল, আমি সদায় সকলোৱে জানো যে খুব অনিষ্টকাৰক। গতিকে BMI ইনডেক্স ক্যালকুলেট কৰিবৰ কাৰণে মানে বডি মাছ ইনডেক্স ক্যালকুলেট কৰিবৰ কাৰণে এজন মানুহৰ ওজনক আমি হাইটৰ যেটো স্কোয়াৰ সেইটোৰে ডিভাইড কৰোঁ। নম্বৰ 5ত সুধিছে which one of the following is the main source of credit for rich urban households in India? মানে কোৱেশ্চনটো আপোনালোকে সিম্পলি এনেকৈ বুজিব পাৰে যে ঋণ গ্ৰহণৰ ক্ষেত্ৰত নিম্নোক্ত কোনটো খণ্ডই সৰ্বাধিক ঋণ প্ৰদান কৰি আহিছে বা মুখ্য সোৰ্স ৰূপে মানে মুখ্য উৎস ৰূপে কাম কৰি আহিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ। দেখিছে ইয়াতে বা অপচন নম্বৰ 1 বুলি ক'ব পাৰে ফৰ্মেল সেক্টৰ মানে অসমীয়াত আমি আনুষ্ঠানিক খণ্ড বুলি কওঁ আৰু ইনফৰ্মেল সেক্টৰক আমি অনানুষ্ঠানিক খণ্ড বুলি কওঁ। এটা আনুষ্ঠানিক খণ্ড বা ফৰ্মেল সেক্টৰ বুলি ক'লে আমি বেংক বা কোঅপাৰেটিভ সোসাইটিজবোৰক বুজো যিবোৰৰ ওপৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মেইনলি নিয়ন্ত্ৰণ কৰে বা কন্ট্ৰোল কৰে। এটা ইনফৰ্মেল সেক্টৰ বুলি ক'লে আপুনি ইন্ডিজিনিয়াছ বেংকাৰ বা মানি লেণ্ডাৰ্ছ ধৰিব পাৰে বা আপোনাৰ ঘৰুৱা ৰিলেটিভছ ধৰিব পাৰে যাৰ ওপৰত আপোনাৰ যেটো ইন্টাৰেষ্টৰ এমাউন্ট হক বা এক্টিভিটিজৰ ওপৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ফৰ্মেল সেক্টৰছ মানে আনুষ্ঠানিক খণ্ডৰ হৈছে আমাৰ প্ৰধান সোৰ্স মানে মুখ্য উৎস ক্ৰেডিটৰ ক্ষেত্ৰত। ক্ৰেডিট মানে অসমীয়াত ধাৰলৈ লোৱা পইচা বুলি ক'ব পাৰে। গতিকে ধাৰলৈ লোৱা পইচা বা ঋণত লোৱা পইচাৰ ক্ষেত্ৰত মেইন সোৰ্সটো আমাৰ কি হ'ব ফৰ্মেল সেক্টৰছ অৰ্থাৎ আনুষ্ঠানিক খণ্ড। 6 ৰিসোৰ্সেস which will get exhausted after years of use are মানে সেইসমূহ সম্পদ বা সেইসমূহ ৰিসোৰ্স যিবোৰ ৰিসোৰ্স ব্যৱহাৰ কৰাৰ পিছত আপুনি যিমানে ব্যৱহাৰ কৰিব আমাৰ পৰা নাইকিয়া হৈ যায় সো তেনেকুৱা ৰিসোৰ্সবোৰক আমি কি বুলি কওঁ। সো তেনেকুৱা ৰিসোৰ্সবোৰক আমি কওঁ অপচন নম্বৰ সি অৰ্থাৎ নন ৰিনিউৱেবল ৰিসোৰ্সেস।
ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল মানে নৱীকৰণযোগ্য সম্পদৰ বিষয়ে আমি সকলোৱে জানো নৱীকৰণযোগ্য সম্পদ সেইবোৰ হয় যিবোৰ সম্পদক আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ নাযায় কিন্তু অনৱীকৰণযোগ্য সম্পদ হৈছে সেইবোৰ সম্পদ যাক আপুনি যিমানেই ব্যৱহাৰ কৰিব সিমানেই সি আমাৰ মাজৰ পৰা বিলুপ্ত হৈ গৈ থাকে Number 7 pick out the correct meaning listed below to define average income মানে average income বুলি ক'লে তলৰ নিম্নোক্ত কোনটো ষ্টেটমেন্টে average income টোক সঠিকভাৱে উদঙাই দিছে আৰু ইয়াৰ যদি অপচন কিটা চাই ইয়াৰ অপচন কিটাৰ ভিতৰত হ'ব অপচন নম্বৰ সি অৰ্থাৎ average income is the same as per capita income এটা per capita income বুলি ক'লে অসমীয়াত ইয়াক আমি জনমূৰি আয় বুলি ক'ব পাৰো এটা জনমূৰি আয় মানে নো কি জনমূৰি আয় বুলি ক'লে আমি এজন ব্যক্তিৰ সাপেক্ষে বা এজন ব্যক্তিৰ বিপৰীতে এটা পাৰ্টিকুলাৰ ৰিজন এটা ৰিজন বুলি ক'লে হেতু হয়তো আপোনাৰ এখন ৰাজ্য হ'ব পাৰে এখন ডিস্ট্ৰিক্ট হ'ব পাৰে বা এখন কান্ট্ৰিত হ'ব পাৰে এটা ষ্টেবুলেটেড টাইমৰ পিৰিয়ডৰ ভিতৰত মানে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট অঞ্চলত এজন ব্যক্তিয়ে সৰ্বাধিক কিমান উপাৰ্জন কৰিব পাৰিছে তাকে আমি থুলমূলকে পাৰ কেপিটা ইনকাম বুলি ক'ব পাৰো একেবাৰে সহজ আৰু সৰল ভাষাত গতিকে সেই পাৰ কেপিটা ইনকামটোকে আমি মেইনলি এভাৰেজ ইনকাম বুলিও কওঁ গতিকে ইয়াতে হেতু কোৱেশ্চনে সুধিছিল যে এভাৰেজ ইনকামক আমি অন কি ৰূপে জানো বা তলৰ যিটা ষ্টেটমেন্ট আছিল সেইকেইটাৰ ভিতৰত কোনটো ষ্টেটমেন্ট এভাৰেজ ইনকামৰ ক্ষেত্ৰত শুদ্ধ আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন নম্বৰ সি যে এভাৰেজ ইনকাম ইজ দা সেম এজ পাৰ কেপিটা ইনকাম Question number 8 ত খুদিছে investment made by MNCs are term as MNC বুলি ক'লে ইয়াক যদি দীঘলীয়াকৈ চাপ যোৱা যায় তেতিয়া ইয়াৰ সম্পূৰ্ণ নামটো হৈছে মাল্টিনেশ্যনেল কৰ্পোৰেচন অসমীয়াত ইয়াক আমি বহুজাতিক কোম্পানী বুলিও কওঁ এটা MNCৰ জৰিয়তে যিবোৰ বিনিয়োগ কৰা হয় তাক আমি কি হিচাপে জানো আমাক এই কোৱেশ্চনটোত খুদিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ বি বা অপচন নম্বৰ 2 ফৰেন ইনভেষ্টমেন্ট বৈদেশিক বিনিয়োগ বুলি জানো যিবোৰ MNCৰ জৰিয়তে ইনভেষ্টমেন্ট কৰা হয় এটা MNC বুলি ক'লে আমি মূলত মই ক'লো যে ইয়াৰ সম্পূৰ্ণ নামটো হৈছে মাল্টিনেশ্যনেল কৰ্পোৰেচন এটা মাল্টিনেশ্যনেল কৰ্পোৰেচনবোৰৰ এটা মেইন ব্ৰাঞ্চ থাকে যিখন কান্ট্ৰিৰ পৰা হিহত অৰিজিনেটেড হয় মানে যিখন কান্ট্ৰিত হিহতে নিজৰ ব্যৱসায় পোনপ্ৰথমে আৰম্ভ কৰিছে বা অৰিজিনেলি যিখন কান্ট্ৰিৰ পৰা হিহতে বিলং কৰে সেইখন কান্ট্ৰিত হিহতৰ মেইন ব্ৰাঞ্চ থাকে বা হেড অফিচ থাকে তাৰ পৰা হিহতে নিজৰ এক্টিভিটিজবোৰ থ্ৰু ব্ৰাঞ্চেছ ডিফাৰেন্ট কান্ট্ৰিজত অপাৰেট কৰি আছে আৰু তেনেকৈ অপাৰেট যিবোৰ কোম্পানীয়ে কৰি আছে over the boundaries মানে নিজৰ যেটো চাৰিসীমা আছে হেতু ক্ৰস কৰি যদি ডিফাৰেন্ট কান্ট্ৰিজত কি কৰি আছে হিয়তৰ নিজৰ ব্ৰাঞ্চেছৰ থ্ৰুৰে এক্টিভিটিজ কৰি আছে কিবা বিজনেস কৰি আছে তেতিয়া হলে হেবোৰক আমি MNC বুলি কওঁ এটা MNC বুৰে কৰা ইনভেষ্টমেন্টক যিদৰে কোৱেশ্চনটোত উল্লেখ কৰিছে তাক আমি বৈদেশিক বিনিয়োগ বুলি জানো ইয়াৰ লগতে ইয়াতে আৰু এটা নাম উল্লেখ কৰা আছে আপোনালোকে দেখিছে এন্টাৰপ্ৰেনিয়ৰ বুলি ক'লে আপোনালোকে একেবাৰে সিম্পল ল্যাঙ্গুৱেজত এনেকৈ ক'ব পাৰে যে এজন ইন্ডিভিজুৱেল মানে এজন ব্যক্তি বিশেষ যাৰ কোনোবা এটা নতুন ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে নতুন চিন্তাধাৰা থাকে আৰু সেই চিন্তাধাৰাৰ জৰিয়তে যেটো ব্যৱসায় আৰম্ভ কৰে সেই ব্যৱসায়টোৰ পৰা পোৱা লাভ বা লোকচান তেওঁ নিজে বহন কৰিবলগীয়া হয় তাক আমি একদম সিম্পল আৰু সহজ ভাষাত এন্টাৰপ্ৰেনিয়ৰ বা অসমীয়াত ইয়াক উদ্যমিতা বুলিও কয় গতিকে উদ্যমিতা বুলিও জানিব পাৰো 9 pick out the cause from below that enhances environmental degradation মানে পৰিবেশ অৱনমিত কৰাৰ ক্ষেত্ৰত তলৰ কোনটো কজেছে সৰ্বাধিক প্ৰভাৱ পেলাই আছে আৰু ইয়াৰ ভিতৰত ইয়াৰ হ'ব অপচন নম্বৰ ডি অৰ্থাৎ যিবোৰ গ্যাস নিৰ্গত হৈ আছে যানবাহন চলালে সেই গ্যাসবোৰে আমাৰ যেটো এনভায়ৰনমেন্ট আছে পৰিবেশ আছে হেতু অৱনমিত কৰাৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভাৱ পেলাই আছে কিদৰে প্ৰভাৱ পেলাইছে ইয়াৰ সম্পৰ্কে ডিটেইলছত যদি আপোনালোকে জানিব বিচাৰে মই ইয়াৰ আগতে ইকুইপাথত আপলোড কৰা গোটেই কিটা পৰিবেশ সম্পৰ্কীয় ভিডিঅ'ত আপোনালোকে চাই ল'ব পাৰে তাত মই বিশদভাৱে আলোচনা কৰিছো নম্বৰ 10 what would be the most promising source of energy 50 years from now and why মানে আজিৰ পৰা 50 বছৰ পিছলৈকে নিম্নোক্ত কোনটো source of energy মানে শক্তিৰ উৎসক আমি আটাইতকৈ প্ৰতিশ্ৰুতি সম্পন্ন শক্তিৰ উৎস ৰূপে গণ্য কৰিব পাৰো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ বি অৰ্থাৎ সোলাৰ এনাৰ্জি মানে সূৰ্যৰ পৰা যেটো শক্তিৰ উৎস আছে সূৰ্যৰ ৰশ্মিৰ যেটো উৎস আছে হেতুকে আমি আজিৰ পৰা 50 বছৰ পিছলৈকেও আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ প্ৰতিশ্ৰুতি সম্পন্ন শক্তিৰ উৎস ৰূপে গণ্য কৰিব পাৰো নম্বৰ 11 ত খুদিছে যে ৰিমুভেল অফ বেৰিয়াৰ্স সেট বাই দা গভৰ্নমেন্ট ইজ নোন এজ মানে অৰ্থনৈতিক ক্ষেত্ৰত গভৰ্নমেন্টে যিবোৰ বেৰিয়াৰ্স মানে হৈছে বাধা যিবোৰ বাধা উৎপন্ন কৰিছিল সেইবোৰ সম্পূৰ্ণভাৱে ৰিমুভ কৰিছে মানে নাইকিয়া কৰি দিছে আৰু তাক আমি কি বুলি জানো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ বি অৰ আনসাৰ নম্বৰ বি টি আমাক দিয়া আছে লিভাৰাইজেশ্যন লিভাৰাইজেশ্যনক আমি অসমীয়াত ইয়াক উদাৰীকৰণ বুলি কওঁ উদাৰীকৰণ বুলি আমি সেই প্ৰক্ৰিয়াটোক গম পাওঁ
এটা উদাৰীকৰণ বুলি ক'লে মুখ্যতঃ কি বুজি যিবোৰ ৰেষ্ট্ৰিকশ্যনছ থাকে কোনোবা বস্তুৰ ওপৰত বা কোনোবা অৰ্থনৈতিক প্ৰচেছৰ ওপৰত যিবোৰ ৰেষ্ট্ৰিকশ্যন থাকে তাক যদি আমি সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিওঁ তাক আমি সাধাৰণতে উদাৰীকৰণ বুলি ক'ব পাৰোঁ ভাৰতবৰ্ষত যে LPG মডেল আছে মানে লিবাৰাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন এই যিটো LPG মডেল আছিলে এইটো 1991 মানে 1991 চনত অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে ভাৰতবৰ্ষত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিল ইয়াৰ লগতে এই মডেল যেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল তেতিয়া ভাৰতবৰ্ষৰ সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল মানে প্ৰধানমন্ত্ৰী আছিল PV নৰসিম্হা ৰাও আৰু ইয়াৰ লগতে সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ আছিল মনমোহন সিং গতিকে মনত ৰাখিব যে সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল কাৰণ হয়তো এই কুৱেশ্যনটো আপোনালোকক উল্টাকৈ সুধি দিব পাৰে যে যেতিয়া LPG মডেল ভাৰতবৰ্ষত ইন্ট্ৰডিউচ কৰা হৈছিল তেতিয়াৰ ফাইনেন্স মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ কোন আছিল গতিকে এই গোটেইখিনি তথ্য ভালদৰে মনত ৰাখিব যে 1991ত LPG মডেলটো অনা হৈছিল আৰু সেই সময়ৰ ফাইনেন্স মিনিষ্টাৰ আৰু প্ৰাইম মিনিষ্টাৰ কোন আছিলে নম্বৰ 12ত খুদিছে যে সেক্টৰছ আৰ ক্লাসিফাইড ইনটু পাব্লিক এণ্ড প্ৰাইভেট সেক্টৰ অন দা বেচিছ অফ কোনো এটা খণ্ডক আমি ব্যক্তিগত ৰাজহুৱা খণ্ডৰূপে কোনটো বেচিছত বা কোনটো ভিত্তিৰ ওপৰত বিবেচনা কৰি আমি ভাগ কৰিব পাৰোঁ আৰু ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ownership of the enterprise মানে মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি কোনো এটা খণ্ডক আমি ব্যক্তিগত না ৰাজহুৱা হ'ব সেইটো আমি ডিটাৰমাইন কৰিব পাৰোঁ এটা ব্যক্তিগত খণ্ড বুলিলে আমি কি বুজো ব্যক্তিগত খণ্ড মূলতঃ ব্যক্তি বিশেষে বা কোনো এজন ব্যক্তিয়ে স্থাপন কৰা দেখিবলৈ পোৱা যায় আৰু সেই ব্যক্তি বিশেষে কোনো এটা গ্ৰুপ খুলি মানে এটা যদি গ্ৰুপ এটা গোট সংগঠন কৰি গোট গঠন কৰি যদি ব্যক্তি বিশেষে কিবা এটা সংগঠন খুলিছে আৰু সেই সংগঠনটোৰ যদি 51%তকৈ বেছি পাৰ্চেন্টেজ মানে 50%তকৈ অধিক শতাংশ যদি যিটো কন্ট্ৰোল আৰু মেনেজমেন্ট মানে নিয়ন্ত্ৰণ কৰিব পৰা যিকোনো সিদ্ধান্ত ল'ব পৰা যিটো অধিকাৰ আছে সেই অধিকাৰটো যদি সেই ব্যক্তিজনৰ হাতত থাকি যায় বা মুষ্টিমেয় লোকজনৰ হাতত থাকি যায় তেতিয়াহ'লে সেই খণ্ডটোক আমি একেবাৰে সিম্পল ল্যাঙ্গুৱেজত প্ৰাইভেট সেক্টৰ বুলি ক'ব পাৰোঁ পাব্লিক সেক্টৰৰ যিবোৰ অধিকাৰ থাকে যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ সেইবোৰ প্ৰধানতঃ চৰকাৰৰ হাতত দেখিবলৈ পোৱা যায় কিন্তু প্ৰাইভেট সেক্টৰত তেনেকুৱাবোৰ অধিকাৰ আমি ব্যক্তিসকলৰ হাতত মানে কোনো ইন্ডিভিজুৱেলৰ মানে ব্যক্তি বিশেষৰ হাতত দেখিবলৈ পাওঁ নম্বৰ 13ত খুদিছে প্ৰডাকচন অফ আ কমোডিটি মোষ্টলি থ্ৰু দা নেচাৰেল প্ৰচেছ ইজ এন এক্টিভিটি ইন ডেশ সেক্টৰ মানে যিবোৰ কমোডিটি অৰ্থাৎ যিবোৰ দ্ৰব্য আমি প্ৰাকৃতিকগতভাৱে আহৰণ কৰোঁ সেই প্ৰাকৃতিকগতভাৱে আহৰণ কৰা দ্ৰব্যৰ ক্ষেত্ৰত যিবোৰ কাৰ্যকলাপ হয় তাক আমি নিম্নোক্ত কোনটো খণ্ডত ভাগ কৰিব পাৰোঁ ইয়াতে যিবোৰ অপশ্যন দিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A প্ৰাইমাৰী সেক্টৰ যাক আমি অসমীয়াত মুখ্য খণ্ড বুলিও জানো মুখ্য আৰু গৌণ খণ্ড প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী সেক্টৰ তে প্ৰাইমাৰী সেক্টৰ বুলি ক'লে একেবাৰে আপুনি সৰল ভাষাত এনেদৰে বুজিব পাৰে যে প্ৰাইমাৰী সেক্টৰৰ যিবোৰ কাৰ্যকলাপ সেইবোৰ প্ৰকৃতিত যিবোৰ বস্তু যিবোৰ সম্পদ উপলব্ধ আছে প্ৰাকৃতিকভাৱে সেইবোৰ আহৰণৰ ক্ষেত্ৰত জড়িত হৈ থাকে সেকেন্ডাৰী সেক্টৰ মানে গৌণ খণ্ড বুলি ক'লে সেইবোৰ খণ্ড আমি বুজো যিবোৰ খণ্ড এটা অৰ্থনীতিত বস্তু উৎপাদন কৰে আৰু বস্তু উৎপাদনৰ ক্ষেত্ৰত যিবোৰ মেটেৰিয়েলছ লাগে সেই মেটেৰিয়েলছবোৰ মেইনলি প্ৰাইমাৰী সেক্টৰছ বা মুখ্য খণ্ডৰ পৰা আহৰণ কৰা দেখিবলৈ পোৱা যায় আৰু একেবাৰে শেষৰটো হৈছে টাৰ্চাৰী সেক্টৰ মানে টাৰ্চাৰী সেক্টৰ বুলি ক'লে আমি প্ৰধানতঃ যেটো সেৱাৰ উদ্যোগ আছে সেৱাৰ উদ্যোগটোকে আমি সিম্পল ল্যাঙ্গুৱেজত টাৰ্চাৰী সেক্টৰ বুলি ক'ব পাৰোঁ 14ত খুদিছে GDP ইজ দা টোটাল ভ্যালু অফ ডেশ প্ৰডিউস ডিউৰিং আ পাৰ্টিকুলাৰ ইয়াৰ মানে মুখ্যতঃ ইয়াত খুদিছে যে GDP বুলি ক'লে আমি কি বুজো ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 এইটো দিছে চাক অল ফাইনেল গুডছ এণ্ড সাৰ্ভিসেছ মানে এটা বছৰত এটা অৰ্থনীতিত কিমান বস্তু একেবাৰে শেষত উৎপাদন হৈছে গুডছ এণ্ড সাৰ্ভিসেছ মানে বস্তু বা সেৱা কিমান উৎপাদন হৈছে তাৰ যিটো টোটেল ভ্যালু সৰ্বমুঠ ভ্যালু হেতুকে আমি কি বুলি ক'ব পাৰো GDP বুলি ক'ব পাৰো কোৱেশ্চন নম্বৰ 15ত খুদিছে which one of the following is the most appropriate regarding transaction made in money মানে মুদ্ৰা লেনদেনৰ ক্ষেত্ৰত নিম্নোক্ত কোনটো ষ্টেটমেন্ট সপাটোকৈ শুদ্ধ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A যেটো ইয়াতে দিয়া আছে ইট ইজ দা ইজিয়েষ্ট ৱে মানে মুদ্ৰাৰ জৰিয়তে যদি আমি কিবা লেনদেন প্ৰক্ৰিয়াত খুমাও তেতিয়াহ'লে সেইটো সপাটোকৈ সহজ কাৰণ মুদ্ৰা কঢ়িয়াবও সহজ আৰু বেলেগক দিবলেও সহজ নম্বৰ 16 why do banks keep a small portion of the deposits as cash with themselves মানে বেংকে কিয় নিজৰ লগত একেবাৰে কম পৰিমাণৰ ধন জমা ৰাখে আৰু যিকিটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 to pay the depositors might come to withdraw money মানে যি সংখ্যক লোকে বেংকত আহি পইচা উইথড্ৰ কৰিবলৈ আহে মানে পইচা উইথড্ৰল মানে যেটো আপুনি জমা ৰাখিব বেংকত সেই পইচাটো আপুনি সময় সাপেক্ষে যেতিয়া বেংকৰ পৰা উলিয়াব আহে সেই যেটো নিড আছে সেই নিডটো ফুলফিল কৰিবৰ কাৰণে বেংকে সাধাৰণতে নিজৰ লগত এটা স্মল পৰ্চন মানে সৰু এমাউন্টৰ এটা ধন জমা ৰাখে
এতিয়া বেংকত যিবোৰ একাউণ্ট পোৱা যায় ট্ৰেডিশ্যনেলি ইণ্ডিয়াত আপুনি চাৰি প্ৰকাৰৰ একাউণ্ট দেখিবলৈ পাব এইটো আপোনালোকে কৰবাত 3 প্ৰকাৰৰো একাউণ্ট দেখিবলৈ পাব মানে কিছুমান বুকত ইয়াক 3 টাইপত মানে 3 টাইপছতো লিখা আছে আৰু কিছুমান বুকত আপুনি ইয়াক 4 টাইপছতো দেখিবলৈ পাব গতিকে যি 4টা একাউণ্ট আমি ইণ্ডিয়াত দেখিবলৈ পাওঁ সেইকেইটা হৈছে প্ৰথমটো কাৰেণ্ট একাউণ্ট দ্বিতীয়টো হৈছে ৰেকাৰিং ডিপজিটছ তৃতীয়টো হৈছে সেভিংছ একাউণ্ট আৰু 4 নম্বৰটো হৈছে ফিক্সড ডিপজিট একাউণ্ট ইয়াৰ ভিতৰত যেটো ৰেকাৰিং ডিপজিটছ এণ্ড ফিক্সড ডিপজিট একাউণ্ট এই দুটা একাউণ্টক আমি মানে টাইম লাইবিলিটি বুলি ক'ব পাৰোঁ মানে এটা নিৰ্দিষ্ট সময় পৰিপূৰণ হৈ যোৱাৰ পিছতে আমি তাত জমা থোৱা পইচাসমূহ ঘূৰাই পাওঁ ঠিক একেদৰে কাৰেণ্ট ডিপজিট আৰু সেভিংছ ডিপজিট এই দুটাক আমি নেট ডিমাণ্ড বুলি ক'ব পাৰোঁ অৰ্থাৎ আমাৰ যেটো ডিমাণ্ড থাকিব সেই অনুসৰি বেংকে আমি তাত জমা থোৱা ধনসমূহ আমাক ঘূৰাই দিব লাগে বা আমি যেতিয়াই বিচাৰোঁ সেই হিচাপে আমি বেংকৰ পৰা তাক উইথড্ৰল কৰিব 17ত খুদিছে কাণ্ট্ৰিজ উইথ হায়াৰ ইনকাম আৰ ডেছ দেন others with less income মানে যিবোৰ কাণ্ট্ৰিত আয়ৰ পৰিমাণটো বেছি সেইবোৰ কাণ্ট্ৰি যিবোৰ কাণ্ট্ৰিত আয়ৰ পৰিমাণ কম তাতকৈ কি হয় তা এই খালি ঠাইটো সেই হিচাপে আমাক পূৰণ কৰিব দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ বি অৰ্থাৎ মোৰ ডেভেলপ যিবোৰ কাণ্ট্ৰিত আয়ৰ পৰিমাণ বেছি সেইবোৰ কাণ্ট্ৰি যিবোৰ কাণ্ট্ৰিত আয়ৰ পৰিমাণ কম তাতকৈ বেছি উন্নত হয় এটা উন্নত ৰাষ্ট্ৰ যদি আমাক এক্সাম্পল হ'লে তেতিয়া ইউএছএ আমি উন্নত ৰাষ্ট্ৰৰ এক্সাম্পল ল'ব পাৰোঁ উন্নয়নশীল ৰাষ্ট্ৰৰ এক্সাম্পল হ'ব ইণ্ডিয়া আৰু বুৰুণ্ডি হ'ব লেছ ডেভেলপ কাণ্ট্ৰিজ মানে অনুন্নত ৰাষ্ট্ৰৰ এটা এক্সাম্পল 18 টোটেল ইনকাম অফ দ্য কাণ্ট্ৰি ডিভাইডেড বাই ইটছ টোটেল পপুলেশ্যন ইজ ন'ন এজ মানে এখন কাণ্ট্ৰিৰ যিটো টোটেল ইনকাম সৰ্বমুঠ যিটো আয় সেইটোক যদি আমি সেইখন কাণ্ট্ৰিৰ যিমান পপুলেশ্যন আছে মানে যিমান জনসংখ্যা আছে সেইদৰে যদি আমি ডিভাইড কৰি দিওঁ তেতিয়া সেইটোক আমি নিম্নোক্ত কোনটো হিচাপে জানো আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি আপোনালোকে দেখিছে পাৰ কেপিটা ইনকাম যেতিয়া আমি এখন কাণ্ট্ৰিত থকা সৰ্বমুঠ যেটো ইনকাম আছে মানে আয় আছে তাক যদি আমি সেইখন কাণ্ট্ৰিৰ সৰ্বমুঠ জনসংখ্যাৰে হৰণ কৰি দিওঁ তেতিয়া আমি পাৰ কেপিটা ইনকাম দেখিবলৈ পাম কোৱেশ্চন নম্বৰ 19ত খুদিছে প্ৰপৰচন অফ লিটাৰেট পপুলেশ্যন ইন দা 7 এণ্ড এবভ এজ গ্ৰুপ ইজ কল্ড এজ মানে 7 বছৰ আৰু তাৰ ওপৰৰ বয়সৰ শিক্ষিত লোকৰ সমষ্টিক আমি কি বুলি জানো ইয়াতে যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব আনসাৰ নম্বৰ অপশ্যন নম্বৰ বি অৰ্থাৎ যেটো আছে আমাৰ লিটাৰেসি ৰেট মানে যাক আমি কওঁ শিক্ষাৰ হাৰ বুলি 20 WTO was started at the initiative of which one of the following countries কোনবোৰ দেশৰ তত্ত্বাৱধানত WTO ক স্থাপন কৰা হৈছিল WTO means World Trade Organization ক স্থাপন কৰা হৈছিল ইয়াত যিবোৰ অপশ্যন দিছে অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ 3 অৰ্থাৎ ডেভেলপ কাণ্ট্ৰিজ মানে উন্নত ৰাষ্ট্ৰবোৰৰ তত্ত্বাৱধানত WTO ক স্থাপন কৰা হৈছিল WTO এ যিবোৰ কামকাজ আছিল সেই কামকাজবোৰ 1995 ৰ পৰা আৰম্ভ কৰিছিল ইয়াৰ লগতে 1948ত যিখন জেনেৰেল এগ্ৰিমেণ্ট অন টাৰিফ এণ্ড ট্ৰেড আছিলে সেইখনৰ যোগেৰে যিবোৰ এই সিস্টেমটোত মানে এই গোটেই সমষ্টিটোত যিবোৰ নীতি নিয়ম হ'ব লাগে তাৰ বিষয়ে আগতীয়াকৈ অনুমান দিয়া হৈছিল বা নীতি নিয়মসমূহ প্ৰত্যাৱৰ্তন কৰা হৈছিল কিন্তু WTO ফৰ্মেলি নিজৰ যিবোৰ কামকাজ আছিল সেই কামকাজবোৰ 1995 অৰ্থাৎ 1995 চনৰ পৰা আৰম্ভ কৰিছিল 21ত আমাক খুদিছে যে the formation of নীতি আয়োগ was announced in মানে নীতি আয়োগ কেতিয়া ফৰ্মেশন কৰাৰ কথা উল্লেখ কৰা হৈছিল আৰু ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হ'ব আনসাৰ নম্বৰ বি অৰ্থাৎ ইয়াত যেনেকৈ উল্লেখ আছে 15th of August 2014 মানে 2014 চনৰ 15 আগষ্ট তাৰিখে নীতি আয়োগ যে গঠন কৰা হ'ব তাৰ বিষয়ে উল্লেখ কৰা হৈছে এটা অলপ নীতি আয়োগৰ বিষয়ে ডিসকাস কৰি লওঁ নীতি আয়োগ কি হয় নীতি আয়োগে ভাৰতবৰ্ষত ভাৰত চৰকাৰৰ ভিন্ন উন্নয়নমূলক যিবোৰ আঁচনি আছে সেইবোৰ প্ৰস্তুত কৰাত সহায় কৰে আৰু যিবোৰ ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু কেন্দ্ৰ আছে তাক কাৰিকৰী দিশতো যিবোৰ পৰামৰ্শ প্ৰদান কৰিব লাগে সেই পৰামৰ্শসমূহ প্ৰদানৰ ক্ষেত্ৰতো নীতি আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে লগতে লাষ্ট পইণ্টতে কি উল্লেখ কৰা আছে যে নীতি আয়োগ কোনো বিধিবদ্ধগত নিগম নহয় বা চৰকাৰৰ কোনো কনস্টিটিউশনাল বডি নহয় মানে সংবিধানৰ দ্বাৰা গঠিত হোৱা কোনো ধৰণৰ বডি বা নিগম নহয় বৰংচ ইয়াক চৰকাৰৰ প্ৰত্যক্ষ নিৰ্দেশনতে গঠন কৰা হৈছিল আৰু ই চৰকাৰৰ এক সহায়কাৰী ক্ৰিয়া ৰূপে বুলি কাম কৰি আছে বুলি আপোনালোকে উল্লেখ কৰিব পাৰে মানে চৰকাৰৰ ভিন ভিন কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত নীতি আয়োগৰ ভূমিকা অপৰিসীম 22 what will be the top priority in the developmental goal of a landless laborer মানে যিসমূহ ভূমিহীন শ্ৰমিক আছে তেওঁলোকৰ বাবে প্ৰয়োজনীয় উন্নয়ন বুলিলে আমি কি বুজো এই যিকেইটা অপশ্যন উল্লেখ কৰিছে তাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি more days of work and better wages মানে অসমীয়াত ক'বলৈ গ'লে অধিক মজুৰি আৰু অধিক দিনৰ কাম প্ৰদান কৰা হৈছে ভূমিহীন শ্ৰমিকসকলৰ বাবে উন্নয়নৰ মূল কথা Number 23 আমাক খুদিছে ফুল ফৰ্ম অফ নীতি আয়োগ ইজ মানে নীতি আয়োগৰ ফুল ফৰ্মটো কি বা সম্পূৰ্ণ নামটো কি
আৰু ইয়াত আমাক যিকেইটা অপশ্যন উল্লেখ কৰিছে এইকেইটা অপশ্যনৰ ভিতৰত নীতি আয়োগৰ সম্পূৰ্ণ নামটোৰ শুদ্ধ আনসাৰটো হ'ব আনসাৰ নাম্বাৰ বি ইয়াত যেনেদৰে উল্লেখ আছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এইটো হৈছে নীতি আয়োগৰ সম্পূৰ্ণ নাম নাম্বাৰ 24 দ্য ফাদাৰ অফ ইণ্ডিয়ান প্লেনিং ইজ ভাৰতবৰ্ষত ভাৰতীয় পৰিকল্পনাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় আৰু ইয়াতে আমাক যিকেইটা অপশ্যন উল্লেখ কৰিছে ইয়াৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নাম্বাৰ ডি যিটো ইয়াতে উল্লেখ আছে এম বিশ্বেশ্বৰায়া হৈছে ভাৰতবৰ্ষৰ ফাদাৰ অফ দ্য ইণ্ডিয়ান প্লেনিং মানে ভাৰতবৰ্ষৰ পৰিকল্পনাৰ পিতৃ বুলি ক'লে আমি কাক উল্লেখ কৰিম অপশ্যন নাম্বাৰ ডি যিটো উল্লেখ কৰা আছে এম বিশ্বেশ্বৰায়া এটা এম বিশ্বেশ্বৰায়া এজন কি আছিল এজন ইঞ্জিনিয়াৰ আছিল লগতে এজন স্কলাৰ আছিল তেখেতক 1995 মানে 1995 চনত ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন সন্মানেৰেও সন্মানিত কৰা হয় নাম্বাৰ 25 আ ৰোলিং প্ল্যান ৰেফাৰ্স টু আ প্ল্যান হুইচ মানে ৰোলিং প্ল্যান বুলি ক'লে আমি কি বুজো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ সি যেটো দিয়া আছে চেঞ্জেছ ইটস লোকেশন এণ্ড টাৰ্গেট এভৰি ইয়াৰ মানে ৰোলিং প্ল্যান বুলি ক'লে আমি মুখ্যতঃ কি বুজো ৰোলিং প্ল্যান ৰেফাৰ্স টু আ প্ল্যান which changes its location and target every year মানে জুনে নিজৰ অৱস্থান আৰু যেটো লক্ষ্য প্ৰতি বছৰে সলনি কৰে ৰোলিং প্ল্যান ষ্টাৰ্ট কৰা গৈছিল মৰাজী দেশাই গভৰ্ণমেণ্টৰ সময়ত 1978 মানে 1978 চনত ইয়াক প্ৰধানত্ব ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা গৈছিল নম্বৰ 26 ত খুদিছে ইকোনমিক প্ল্যানিং ৰেফাৰ্স টু মানে ইকোনমিক প্ল্যানিং মানে অৰ্থনৈতিক পৰিকল্পনা বুলি ক'লে আমি কি বুজো আৰু ইয়াত যিকেইটা অপশ্যন দিয়া আছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ দ্য এলোকেশ্যন অফ ৰিচোৰ্চেছ মানে যিবোৰ সম্পদ আছে সম্পদবোৰৰ প্ৰকাম্য বা উচিত ব্যৱহাৰ কৰাটোকে আমি সহজ ভাষাত কি বুলি ক'ব পাৰো অৰ্থনৈতিক পৰিকল্পনা বুলি ক'ব পাৰো কোৱেশ্চন নাম্বাৰ 27 ত খুদিছে ফ্ৰম হুইচ কান্ট্ৰি ইণ্ডিয়া এডপ্টেড দ্য 5 ইয়াৰ্ছ প্ল্যান মানে কোনখন দেশৰ পৰা ভাৰতবৰ্ষই 5 বছৰীয়া পৰিকল্পনাৰ যেটো আইডিয়া আছিল যেটো ধাৰণা আছিল সেইটো গ্ৰহণ কৰিছিল আৰু ইয়াত উল্লেখ কৰা অপশ্যনবোৰৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ ইয়াতে দেখা পাইছে আপোনালোকে USSR ৰ পৰা আমাৰ এই আইডিয়াটো লোৱা হৈছিল USSR বুলি ক'লে আমি কি বুজো ইউনাইটেড সোভিয়েট সোশ্যালিষ্ট ৰিপাব্লিক নাম্বাৰ 28 ত খুদিছে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ৱাজ কনষ্টিটিউটেড ইন মানে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াত যিবোৰ অপশ্যন দিয়া আছে অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি অৰ্থাৎ 6th of August 1952 1952 চনৰ 6 আগষ্ট তাৰিখে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল কনষ্টিটিউটেড কৰা গৈছিল মানে গঠন কৰা গৈছিল 29 ত খুদিছে 20 পইণ্ট প্ৰগ্ৰাম was launched in the year মানে 20 পইণ্ট প্ৰগ্ৰাম যেটো আছিল হেতু কোনটো বছৰত লঞ্চ কৰা গৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি ইয়াত যেনেকৈ উল্লেখ কৰা আছে 1975 1975 চনত 20 পইণ্ট প্ৰগ্ৰামটো ভাৰতবৰ্ষত লঞ্চ কৰা গৈছিল আৰু এই যেটো প্ৰগ্ৰাম আছে এইটো লঞ্চ কৰা গৈছিল যেতিয়া ইন্দিৰা গান্ধী গভৰ্ণমেণ্ট আছিল ভাৰতবৰ্ষত সেইখিনি সময়ত 20 পইণ্ট প্ৰগ্ৰামটো ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে উদ্বোধন কৰা গৈছিল Question number 30 আজিৰ ভিডিওটো একেবাৰে শেষৰটি প্ৰশ্ন ইয়াত আমাক কি সুধিছে আৰ্কিটেক্ট অফ ইণ্ডিয়াছ সেকেন্ড 5 ইয়াৰ প্ল্যান ইজ মানে ভাৰতবৰ্ষৰ দ্বিতীয় 5 বছৰীয়া পৰিকল্পনাখনৰ আৰত কোনগৰাকী ব্যক্তি উত্তৰপ্ৰোতভাৱে জড়িত হৈ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি ইয়াত যেনেদৰে উল্লেখ আছে অপশ্যন নাম্বাৰ বিত উল্লেখ আছে মহলানবিছ অৰ্থাৎ যিখন আমাৰ সেকেন্ড 5 ইয়াৰ প্ল্যান আছিল মানে ভাৰতবৰ্ষৰ যিখন দ্বিতীয় 5 বছৰীয়া পৰিকল্পনা আছিল এই পৰিকল্পনাখনে মূলতঃ যিবোৰ হেভি ইণ্ডাষ্ট্ৰিজ আছিল মানে গুৰু উদ্যোগ আছিল সেইবোৰৰ ওপৰত বিশেষভাৱে কি দিছিলে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল আৰু এই যেটো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা এই গোটেই পদ্ধতিটোকে আমি কি বুলি কওঁ মহলানবিছ মডেল বুলিও জানো মহলানবিছ মডেল ৰূপে কিয় জানো কাৰণ পিসি মহলানবিছ মানে প্ৰশান্ত চন্দ্ৰ মহলানবিছ এজন ব্যক্তি আছিল যাক আমি ইণ্ডিয়ান ষ্টেটিষ্টিক্সৰ অৰ্থাৎ ভাৰতীয় পৰিসংখ্যিক বিজ্ঞানৰ আমি পিতৃপুৰুষ বুলিও জানো তেখেতে এখন জাৰ্নেল উলাইছিল জাৰ্নেলখনৰ নাম আছিল সাংখ্য এই জাৰ্নেলখন ইন্টাৰনেশ্যনেল লেভেলত মানে আন্তৰ্জাতিক পৰ্যায়তো সমানে সমাদৃত আজি ভিডিওটিত ইমানতে আছিল ভিডিওটি চাই কেনে পালে জনাব ইয়াৰ লগতে যদি ভিডিওটি চাই ভাল পালে তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব পুনৰাই লগ পাম নতুন এটি টপিকৰ সৈতে আজিলৈ এৰিছো সকলোকে তেতিয়ালে ধন্যবাদ